আমাৰ লগত ৰাইজ আছে, আমাৰ লগত যুৱক আছে, আমাৰ লগত মহিলাসকলৰ আশীৰ্বাদ আছে, আমাৰ লগত বয়োজ্যেষ্ঠসকলৰ দোৱা আছে। আজিৰ তাৰিখত বিটিয়া নিৰ্বাচন, আপোনালোকে নিজৰ স্থানীয় নিচিমা MCLA সিট লৈ চিন্তা কৰি আছে, কিন্তু মই আপোনালোকক সেই একে কথা মই ক'বলৈ বিচাৰোঁ যে পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব, অহা বছৰ আমাৰ চৰকাৰ হোৱাটো নিশ্চিত। যদি অগষ্টিন আপোনালোকৰ MCLA হয়, আটাইতকৈ বেছি কাম এখন সমষ্টিৰ ভিতৰত হ'ব। আমি কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা আটাইতকৈ বেছি মৰম আমি অগষ্টিনক দিম, নিচিমা মানুহক দিম, যদি আপোনালোকে অহা 22 তাৰিখে হাতৰ চিনৰ ভোট দিয়ে। নহ'লে আজিৰ তাৰিখত ৰাজনীতি সকলে দেখিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি সকলোৱে বুজি পাইছে। তেওঁ কি কৰিছে? দুখীয়া মানুহক উচ্ছেদ কৰিছে, দুখীয়া মানুহক ঘৰৰ ওপৰত বুলডোজাৰ চলাইছে, উচ্ছেদ কৰিছে সকলোকে। বঙালী মানুহক উচ্ছেদ কৰিছে, ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, বড়ো মানুহক উচ্ছেদ কৰিছে, ৰাভা মানুহক উচ্ছেদ কৰিছে, নেপালী মানুহক উচ্ছেদ কৰিছে। কাকো এৰি থৈ যোৱা নাই, সকলোকে এটা এটাকৈ বিটিআৰ অঞ্চলত উচ্ছেদ কৰিব। আৰু উচ্ছেদ কৰাৰ উদ্দেশ্য কি? যে তেওঁলোকে আপোনালোকৰ মাটি আদানী আৰু আম্বানী আৰু পতঞ্জলিক দিবলৈ বিচাৰে। সেইকাৰণে যদি আপোনালোকে বিচাৰে নিৰাপত্তা, BPF আৰু UPPL ওপৰত বিশ্বাস নকৰিব। এই দুইটা দল আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগত হাৰ মানি লৈছে। এই দুইটা দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কাম কৰিছে। আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কাম কৰিলে, আৰু যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কাম কৰিলে। আৰু দুইজনৰ ব্যক্তিৰ কামবোৰ একে। হাগ্ৰামা মহিলাৰীৰ দিনত দুখীয়া মানুহৰ মাটি পতঞ্জলিক দিয়া গ'ল, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত দুখীয়া মানুহৰ মাটি আদানীক দিয়া হ'ল। সেইকাৰণে আপোনালোকৰ ভোট যথেষ্ট মূল্যৱান। যদি বিচাৰে নিৰাপত্তা, BPF আৰু UPPL দলটোক ভোট দি নিজৰ ভোট ব্যৰ্থ নকৰিব। এই দুইটা দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত নিমাত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটাহে কথা জানে, যে কেনেদৰে আমালোকৰ মাজত কাজিয়া লগাব পাৰে। যেনেকৈ মহাভাৰতত কৌৰৱৰ পাণ্ডৱৰ মাজত যুধিষ্ঠিৰ আৰু দুৰ্যোধনৰ মাজত শকুনি মামা সোমাই কাজিয়া লগালে, অসমৰ শকুনি মামা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেতিয়াবা উজনি নামনি নামত, কেতিয়াবা ব্ৰহ্মপুত্ৰ বৰাকৰ নামত, কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা জনগোষ্ঠী জনজাতিৰ নামত মাত্ৰ সংঘাত লগাই আৰু নিজৰ পৰিবাৰক আৰু ধনী কৰে। আপোনালোকৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক তেওঁলোকে কি কৈছে? যে পৰৱৰ্তী দিনত বিজেপিয়ে ল'ৰা ছোৱালীৰ হাতত বন্দুক দিব, বন্দুক দিবলৈ বিচাৰে, সংঘাত লগাবলৈ বিচাৰে, কাৰ্য লগাবলৈ বিচাৰে। কংগ্ৰেছে অসমত শান্তি আনিছিল, মনত ৰাখক। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আছিল, সেই সময়ত BLT NDFB লগত শান্তি চুক্তি কৰি অসমৰ ভিতৰত শান্তি আনিলে। শান্তি স্বাৰ্থত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ যদিও 2011 চনত আমাৰ এটা শক্তিশালী চৰকাৰ আছিল, তথাপিও সেই সময়ত যেতিয়া বেলেগ কোনো দলৰ প্ৰয়োজন নাছিল, চৰকাৰ আমি অকলে গঠন কৰিলোঁ। তথাপিও স্থানীয় বড়ো নেতৃত্বক সন্মান জনাই
দুইগৰাকী বড়ো নেতৃত্বক নিজৰ কেবিনেটৰ ভিতৰত মন্ত্ৰী দিলে। দুইগৰাকীক নিজৰ মন্ত্ৰী সভাত মন্ত্ৰী পদ দিলে। BPF দলৰ লগত তেওঁলোকে একেলগে চৰকাৰ গঠন কৰিলে। কিয়? কি তেওঁ স্থানীয় বড়ো নেতৃত্বক সন্মান দিবলৈ বিচাৰিছিল শান্তি স্বাৰ্থ। কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ব্যৱহাৰ কৰিব, আকৌ আঁতৰত ৰাখি দিব, আকৌ প্ৰমোদ বড়ো ডাঙৰীয়াক ল'ব, আকৌ তেওঁৰ ওপৰত বিভিন্ন হেঁচা দি তেওঁক আঁতৰাই ৰাখে। আজি এনেকুৱা এটা অৱস্থা বিজেপি দলৰ ভিতৰত, কাকো সন্মান নকৰে। অলপ দিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিছিল, তাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই মঞ্চত উপস্থিত আছিল। বাৰম্বাৰে বিজেপি দল কয় যে আমি খিলঞ্জীয়া মানুহৰ চৰকাৰ, আমি খিলঞ্জীয়া মানুহৰ চৰকাৰ। যিমান বাৰ তেওঁলোকে ডাঙৰ চৰকাৰী মঞ্চ পাতিছে, আয়োজন কৰিছে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আটাইতকৈ বেছি অপমানিত কৰিছে, আটাইতকৈ বেছি অপমানিত কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মাতি খালি বহাই থয়, বক্তৃতা দিবলৈ নিদিয়ে। তো সেইকাৰণে বড়ো নেতৃত্বই হওক বা নিজৰ দলৰ ভিতৰত বিভিন্ন খিলঞ্জীয়া মানুহৰ নেতৃত্ব হওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাকো সন্মান নকৰে। সেইকাৰণে নমাজৰ সময় মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ লগত মাত্ৰ কংগ্ৰেছ দলেহে যুঁজিব পাৰিব, আৰু মাত্ৰ কংগ্ৰেছ দল যুঁজি আছে, আৰু মাত্ৰ কংগ্ৰেছ দল আগন্তুক দিনত জিকিব, আমাৰ চৰকাৰ হোৱাটো নিশ্চিত। আৰু আজি যিদৰে আমাৰ প্ৰাৰ্থী অগষ্টিন আৰু বিভিন্ন আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল, জিলা কংগ্ৰেছসকল যিদৰে নিজে তেওঁলোকে এখন মিটিং আয়োজন কৰিবলৈ সক্ষম হ'ল, সেইটোৱে প্ৰমাণ আপোনালোকৰ মাজত তেখেতৰ জনপ্ৰিয়তা। আৰু আপোনালোকে নিজে দেখিছে যে আজি 40টা সমষ্টিত আমি বিভিন্ন ঠাইত যাব পাৰিলোহেঁতেন, বিভিন্ন সভাত যাব পাৰিলোহেঁতেন, বিভিন্ন পাৰ্টি হৈ আমি নিৰ্বাচনী সভা চলাব পাৰিলোহেঁতেন, কিন্তু মাত্ৰ অগষ্টিনে মোক ফোন কৰাৰ বাবে মই ইয়াত আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। মাত্ৰ অগষ্টিনৰ ফোন কৰাৰ বাবে আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। সেইকাৰণে অহা 22 তাৰিখে নিজৰ ভোটটো ব্যৰ্থ নকৰিব, মূল্যৱান ভোট হাতৰ চিনপত ভোট দি আমাৰ কংগ্ৰেছ প্ৰাৰ্থী অগষ্টিনক জিকাব। এইখিনি কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ।